নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে এইকেইটা কাম আপোনাৰ ঘৰত কেতিয়াও নকৰিব। হয়, আপোনাৰ ঘৰত বিশেষভাৱে নকৰিব লগা কেইটামান কাম প্ৰতি ঘৰ মানুহে জানিব লগা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই দুখন গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? আজিৰ বিষয়বস্তু হৈছে যে চাওক, মই সাতটা স্পেচিফিক সৰু সৰু পইণ্টৰ বা কথাৰ কথা আপোনালোকক প্ৰতিজন দৰ্শকক জনাম, যিকেইটাৰ প্ৰতি প্ৰত্যেকে জানিব লগা, সাৱধান হ'ব লগা, মনত ৰাখিব লগা আৰু পালন কৰিব লগা। এইকাৰণে কৈছো, এইকেইটা কাম আপুনি যদি কৰাৰ পৰা বিৰত থাকে, আপোনাৰ ঘৰত যদি সম্পূৰ্ণ আপুনি বৰ্জন কৰে, কেতিয়াও নকৰে, তেনেহলে এটা কথা জানক, আপোনাৰ ঘৰৰ সুখ শান্তি ধন টকা পইচা চিৰদিনৰ বাবে অটুট থাকিব। চাওক, একচুৱেলি কি হয়, আমি কৰা মেক্সিমাম ভুল অজ্ঞাতবশতই হয়, জনা নজনাকেই কৰা। জানি কৰাটোতো ভুলটোতো সেইটোতো বাৰু প্ৰকৃততে মূৰ্খ মানুহৰ পৰিচয় বুলি কয়। কিন্তু বহু ভুল এনেকুৱা সৰু সুৰা আমি ভবাই নহয় যে এইখিনি বস্তু কৰিব নালাগে। বিভিন্ন ক্ষেত্ৰত শাস্ত্ৰৰ পাতত বিভিন্ন ক্ষেত্ৰত আমাৰ নীতি নিৰ্দেশনা দিয়া আছে, যিখিনি কাম আপুনি ঘৰত কৰাৰ পৰা সদায় বিৰত থাকিব লাগে। তেনেকুৱা খুব দৰকাৰী 7টা ধন টকা পইচা সুখ শান্তিৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে এইকেইটা কথা কিন্তু বিশেষভাৱে মন কৰিবলগীয়া। মই 7টা স্পেচিফিক পইণ্ট কম। প্ৰথমটো, কি কাম আপুনি কেতিয়াও নকৰিব বা কৰাৰ পৰা বিৰত থাকিব। 1 নম্বৰ হৈছে যে আপোনাৰ ঘৰখনৰ যিখন মূল দুৱাৰ আছে ন, মূল দুৱাৰৰ সন্মুখত কেতিয়াও জোতা চেণ্ডেলৰ দম নকৰিব। ইয়েছ, প্ৰতিজন মানুহে জানে। কাৰণ চাওক, মেক্সিমাম মানুহে জোতা চেণ্ডেল ৰাখিবলৈ এখন শ্বু ৰেক ব্যৱহাৰ কৰে। মেক্সিমাম ঘৰতেই কৰে। ঘৰত অৱশ্যে শ্বু ৰেক ৰাখিব পাৰে, কাৰণ কেলৈ তাত শৃংখলাবদ্ধ ৰূপত আপুনি ব্যৱহাৰ কৰা জোতা চেণ্ডেলসমূহ মজুত কৰি ৰখা হয়। শ্বু ৰেক ব্যৱহাৰ কৰাত কোনো বাধা নাই, কিন্তু এটা কথা জানক যে আপোনাৰ মূল দুৱাৰ মেইন ডোৰখনৰ সন্মুখততো নহয় বাৰু, দুয়োপাৰে কাষত কেতিয়াও শ্বু ৰেক থাকিব নালাগে। শ্বু ৰেক নহলেও এটা কথা বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব যে আমি কেতিয়াবা জোতা চেণ্ডেল বিলাক দম কৰি থওঁ ন, শ্বু ৰেক নহলেও সেয়া যাতে আপোনাৰ মূল দুৱাৰৰ কাষত আশে পাশে কেতিয়াও দম নহয়। প্ৰতিজন মানুহে জানিব লগা বিষয়। কিয়? চাওক, মূল দুৱাৰখন হৈছে আপোনাৰ ঘৰলৈ সুখ শান্তি টকা পইচা মান সন্মান সকলো অনাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে মূল দুৱাৰ। ঘৰত যিমান পজিটিভ এনাৰ্জি সোমাব চব মূল দুৱাৰেদি সোমাব। আপুনি যদি মূল দুৱাৰৰ ওচৰে পাজৰে জোতা চেণ্ডেল থৈ দিয়ে, তেনেহলে মূল দুৱাৰৰ পজিটিভিটি বহুখিনি হ্ৰাস পায়। ইয়েছ, প্ৰতিজন মানুহে জানিব লগা। ছেকেণ্ড, ধৰি লওক মই আপোনাৰ ঘৰত সোমালো, ড্ৰয়িং ৰুমত বহিলো। চাওক, এই কথাখিনি একমাত্ৰ শাস্ত্ৰ পাতৰ পৰা বুলি নহয়, মই বাস্তৱিক অৰ্থত বিভিন্ন মানুহৰ ঘৰত আমাৰ অভিজ্ঞতা হোৱাৰ পৰা বুটলি আনিছো। আমি এটা বস্তু দেখা পাইছো যে ৱালত ভগৱানৰ ফটো ওলমাই থয়। ইয়েছ, প্ৰত্যেকেই জানক। কাৰণ চাওক, আজিকালি এনেকুৱা গণেশৰ হওক শিৱৰ হওক খুব আটক ধুনীয়া ফটো শ্ব'পিচ হিচাপে বজাৰত খুব সহজে কিনিবলৈ পোৱা যায়। দেখি ভাল লাগে, সজাই ভাল লাগে। এটা কথা জানক, আপোনাৰ ঘৰৰ দুৱাৰ ড্ৰয়িং ৰুমতেই হওক বা যিকোনো ৰুমতেই হওক, ফটো হওক, মূৰ্তি হওক, লকেট হওক, বা এনেকুৱাও আমি দেখিছো বহুত মানুহৰ ড্ৰয়িং ৰুমৰ চিচাৰ যিটো আলমাৰি আছে তাত সৰু সৰু ভগৱানৰ মূৰ্তি থৈ দিয়ে। এটা কথা জানক যে কোনো ৱালত যিকোনো স্থানতে ভগৱানৰ মূৰ্তি ফটো লকেট যিকোনো ৰূপত ভগৱানৰ ফটো মূৰ্তি আঁৰিব নালাগে বা থাকিব নালাগে। ইয়েছ, প্ৰত্যেকজন মানুহে জানক। কাৰণ চাওক, এইটো ভুল কেতিয়াও নকৰিব যে আপুনি ৰুমত ভগৱানৰ ফটো ৰাখিলে ভগৱানৰ আশীৰ্বাদ পাব। এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। এটা কথা জানক, আপোনাৰ ঘৰৰ কোনো এটা কোঠালিত ভগৱানৰ স্থান নাই। ভগৱানৰ স্থান আছে একমাত্ৰ আপোনাৰ ঘৰৰ গোসাঁই ঘৰত, মন্দিৰটো যিটো উত্তৰ পূবত থাকিব লাগে। অৰ্থাৎ আপোনাৰ ঘৰৰ উত্তৰ পূবত আপুনি সৰুকে এটা গোসাঁই ঘৰ ব্যৱস্থা কৰি লওক। যিমান যি ফটো মূৰ্তি যাক আপুনি মানে, যাৰ ওপৰত আপোনাৰ আস্থা আছে তাত ৰাখক। গোসাঁই ঘৰ বাদ দি ঘৰৰ কোনো স্থানত
ভগৱানৰ ফটো হওক মূৰ্তি হওক যিকোনো ৰূপত হওক সম্পূৰ্ণ ৰূপে নাহে যতে আহিব তাতে দুখ লাগিব 3 নম্বৰ খুব ইম্পৰ্টেন্ট বিষয় যিটোত আমাৰ টকা পইচা ডাইৰেক্টলি হানি হয় বা লক্ষীৰ লগত ডাইৰেক্টলি ৰিলেট হৈ থাকে সেইটো কি যে ৰাতি শুৱাৰ আগত পাকঘৰ কিচেনত জুঠা বাচন বৰ্তন কেতিয়াও থৈ নহব yes প্ৰতিজন মানুহে জানিব লগা বিষয় সব গৰম কালি বাৰু এটো হয় ঠাণ্ডা কালি সাধাৰণতে ঠাণ্ডা পানী চুব লাগে বুলি বহু মানুহৰ এটো এলাহত বলে মই অলপ তিয়াই পেলাই পানী ঢালি পেলাই থৈ দিও নেক্সট দিনা এখিনি ধোৱা হ'ব হেতু কাম আপুনি কেতিয়াও নকৰিব একাৰণে কৈছো ইয়াৰ ফলত আপোনাৰ লক্ষী হানি অৰ্থাৎ আপুনি খোৱাৰ আগতে সমস্ত বাচন বৰ্তন ধুই নিকা কৰি হে শুব লাগে নেক্সট দিনালৈ ধুম বুলি জুঠা বাচন বৰ্তন কিচেনতে হওক বা ঘৰৰ যিকোনো স্থানতে হওক কেতিয়াও থাকিব নালাগে তাৰ উপৰিও এটা কথা সকলোৱে জানক আমি বাচন বৰ্তন ধোৱাৰ পাছত স্পেশালি তাৱা আৰু কেৰাহীখন ধোৱাৰ পাছত কেতিয়াও উল্টা কৰি নথব কিচেনত প্ৰতিজন মানুহে জানিব লগা বিষয় 4 নম্বৰ সক এটা কথা মই কওঁতো যে বিছনাৰ তলত আপুনি যিখন বিছনাত শুৱে ন তাৰ তলত অদৰকাৰী বয় বস্তু দম নকৰিব কাৰণ আমি বহু মানুহ দেখিছো ঘৰত বিছনাখনৰ তলত দম কৰি বস্তু গুটাই থয় এটো আপোনাৰ কাৰণে খুব বেয়া প্ৰতিজন মানুহে জানে বিছনাৰ তলটো খালি ৰাখিব তে যাৰ বক্স আছে বা ডিভান আছে সক বক্স আৰু ডিভানটো বাস্তুমতে বাৰু ইমান এটা গ্ৰহণযোগ্য বস্তু নহয় কিন্তু বহু মানুহৰ বক্স বা ডিভান থকা বিছনাত শুৱে তেওঁলোকক মই এটা কথা ক'ব বিচাৰো এই বক্স বা ডিভানত আপোনাৰ খুব নিম্নতম আৰু যিকিটা খুব বেছি দৰকাৰী বস্তু ব্যৱহাৰ হোৱা বস্তু হেগিটাহে থব কাৰণ আমি সাধাৰণতে বক্স বা ডিভানত এনেকুৱা বস্তু দেখিছো যিবিলাক বস্তু বছৰ বছৰ জুই তাতে সোমাই থাকে কেতিয়াও উলিওৱা নহয় বিছনা সম্পৰ্কত মই আৰু এটা কথা আপোনাক জনাই থওঁ আমি বহু মানুহ দেখিছো যে বিছনাত বহি বা শুই খোৱা বোৱা কৰে প্ৰত্যেকই জানক বিছনাত আপুনি বিছনাখন খোৱাৰ জায়গা নহয় বিছনাখন একমাত্ৰ খোৱাৰ জায়গা আপোনাৰ যদি এই অভ্যাস আছে যে বিছনাত বহি চাহ খোৱা বিছনাত শুই চাহ খোৱা এই অভ্যাস বৰ্জন কৰক কিয় আপুনি যিমান বিছনাত বহি বা শুই খোৱা বোৱা কৰিব ন সিমান আপোনাৰ হেলথ ৰিলেটেড ইস্যু আহিবই কোনোবা আজি অসুস্থজনক অৱস্থাত সংকটজনক অৱস্থাত বিছনাত পৰি আছে মই হেতু বিষয় কোৱা নাই that is exceptional case but normally আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক কাৰণ ল'ৰা ছোৱালীটো এইবিলাক কথা নাজানে সৰুৰ পৰাই কেতিয়াও কাৰণ বহুত দেখিছো আমি বিছনাত বহি ভাত খাই ভাই আটাইতকৈ বেয়া স্বভাৱ যিটো স্বভাৱে আটাইতকৈ পৰৱৰ্তী সময়ত সবচে নিজৰ ক্ষতি নিজৰ গ্ৰহবিলাক বেয়া কৰি দিয়ে সব প্ৰতিজন মাক দেউতাকে এইটো কথা জানক নিজৰ ল'ৰা ছোৱালীক বিছনাত বহি বা শুই খোৱা বোৱাৰ ব্যৱস্থা সৰুৰ পৰাই ঘৰত নকৰিব কোনো এজন মানুহে বিছনাত বহি চাহ কাপো খাব নালাগে কাৰণ খোৱাৰ জায়গা হৈছে ডাইনিং টেবুল বিছনাত একমাত্ৰ শুব বিছনাত বহি আপুনি একো নাখাব যি খাব লগা আছে ডাইনিং টেবুলত ৰাখি বিছনাৰ পৰা উঠি আহি ডাইনিং টেবুলত খাব 5 নম্বৰ সক এটা কথা আপুনি জানি থক যে আপোনাৰ ঘৰত কাম কৰোতে যিমান কম শব্দ হ'ব সিমান ভাল আমি বিভিন্ন ক্ষেত্ৰত এই বিষয়ে মন কৰাই নহয় ধৰক দুৱাৰখন মাৰোতেতো সামান্য শব্দ হ'বই গ্ৰিলখন মাৰোতে সামান্য শব্দ হ'বই কাঁহীবাতি ধুওতে সামান্য শব্দ হ'বই কিন্তু চেষ্টা কৰক যাতে শব্দটো কম হয় বহু মানুহ আমি দেখিছো খাওঁতে মুখেৰে শব্দ কৰে খুজ কাৰোতে ভৰিত শব্দ হয় এনেই থাকিলেও কুটকুটাই থাকে হাত দুখন তো এটা কথা আপুনি জানক যিকোনো কাম নকৰক কিয় যিমান হয় শব্দ নোহোৱাকৈ স্পেশালি খুজ কৰাৰ ক্ষেত্ৰত খোৱাৰ ক্ষেত্ৰত যাতে কেতিয়াও শব্দ নহয় কাৰণ চাওক শব্দ হলে সেই মানুহজনৰ কাৰণে বেয়া আপোনাৰ কাৰণে বেয়া আনৰ কাৰণে বেয়া নহয় লক্ষী হানি হয় ইয়াৰ ফলত আৰু দুৱাৰ মাৰোতে হওক বাচন বৰ্তন ধুওতে হওক চেষ্টা কৰিব যিমান কম শব্দ হয় সিমান ভাল 6 নম্বৰ চাওক এটা কথা মই আপোনালোকক কৈ থওঁ প্ৰত্যেককে যে আপোনাৰ ঘৰ টয়লেটটো ন টয়লেটটো এটলিষ্ট কেতিয়াও লেতেৰাকে নাৰাখিব সবচে ইম্পৰ্টেণ্ট কথা কাৰণ ঘৰ এখন ডুবে টয়লেটৰ কাৰণে টয়লেটত দুটা কথা আপুনি বিশেষভাৱে মন কৰিব যে টয়লেট কেতিয়াও লেতেৰা হ'ব নালাগে আৰু কেতিয়াও গোন্ধোৱা হ'ব নালাগে yes যি ঘৰত টয়লেট লেতেৰা বা সাফা হলেও যি ঘৰ টয়লেটটো গলে গোন্ধায় আপুনি গম পাব সেই ঘৰত প্ৰবলেম আছে থাকিবই থাকিব তাৰমানে বিষয়টো এনেকুৱা আপুনি ফেনাইল ইউজ কৰক ফ্ৰেছনাৰ ইউজ কৰক যি ইউজ নকৰক কিয় ধুনীয়া গোন্ধাই থকা হ'ব লাগে কোনো ধৰণৰ দুৰ্গন্ধ আহিব নালাগে এটা মানুহ টয়লেটলৈ যোৱাৰ পাছত টয়লেটলৈ যাওঁতে যাতে কেতিয়াও অস্বস্তিকৰ পৰিৱেশৰ অনুভৱ নকৰে সেটো প্ৰতি ঘৰ মানুহৰ কৰ্তব্য মই আগেয়ে কৈছো ঘৰ এখন ডুবাই টয়লেট মনত ৰাখিব এইটো কথা
টয়লেট শুদ্ধ স্থানত যদিও আপোনাৰ ধৰি লওক টয়লেটটো শুদ্ধ স্থানত আছে, তেতিয়াও যদি টয়লেটটো লেতেৰা হয়, গলে গোন্ধাই, পেচাব গোন্ধাই থাকে, শৌচ পায়খানা গোন্ধাই থাকে, নিগেটিভ এনাৰ্জি ঘৰখনলৈ আহিবই আহিব, ই ঘৰখনক ক্ষতি কৰিবই কৰিব। গতিকে প্ৰতিজন মানুহে এটা কথাৰ ওপৰত বিশেষভাৱে মন কৰিব, টয়লেট যাতে সদায় চাফ চিকুণ হৈ থাকে প্ৰথম, আৰু টয়লেট যাতে সদায় সুগন্ধিময় গোন্ধ টয়লেট গোন্ধাই থাকে। 7 নম্বৰ আৰু অন্তিমটো চাওক, এটা কথা আমি বহু আগতে এই কথা কৈছিলো যে আপোনাৰ ঘৰত ৰাতি ঘৰৰ সন্মুখৰ যিটো লাইট সেইটো জ্বলাই ৰাখিব। কিন্তু আজি আপোনাক মই এটা কথা কওঁ, আপোনাৰ ঘৰৰ ভিতৰখন চাওক, চবেইতো লাইট অফ কৰি শুৱে, কোনেওতো লাইট অন কৰি নহয়। কিন্তু এটা কথা আপুনি বিশেষভাৱে মন কৰিব যে আপোনাৰ ঘৰৰ ভিতৰখন ৰাতিৰ সময়ত যাতে সম্পূৰ্ণ অন্ধকাৰ কেতিয়াও নহয়। ইয়েছ, সবচে ইম্পৰ্টেণ্ট কথা, যদি পাৰে প্ৰত্যেকটো ৰুমত আপুনি এটা ডিম লাইটৰ ব্যৱস্থা কৰক। ডিম লাইট মানে সকলোৱে বুজি পাইছে, জোনৰ পোহৰৰ নিচিনা ক্ষুদ্ৰ পোহৰ পৰি থাকে, সম্পূৰ্ণ এন্ধাৰ নহয়। আৰু যদি প্ৰত্যেকটো ৰুমত কৰিব পৰা নাযায়, এটলিষ্ট আপোনাৰ ঘৰৰ ব্ৰহ্মস্থানৰ জেগাডোখৰত আপুনি এটা লাইট বা ডিম লাইটৰ ব্যৱস্থা কৰক, যাতে ঘৰটো ৰাতিৰ সময়ত ব্ৰহ্মস্থানটো যাতে পোহৰ হৈ থাকে, এন্ধাৰ হৈ নাযায়। চাওক, ঘৰখনত ৰাতিৰ সময়ত যদি আপুনি এইটো কৰি চালে গম পাব, ধৰি লওক আজি আপোনাৰ ঘৰত ঘৰখন ৰাতি সম্পূৰ্ণ প্ৰত্যেকটো জেগাই এন্ধাৰ হৈ থাকে, আপুনি এটা লাইটৰ ব্যৱস্থা কৰক ব্ৰহ্মস্থানত, ডিম হওক বা ভাল লাইট হওক, কেইদিনমানৰ পাছতে আপুনি ইয়াৰ সুফল দেখিবলৈ পাব। প্ৰতিজন মানুহে জানিব লগা বিষয়। 7টা স্পেচিফিক কথা জনালো, প্ৰতিজন মানুহে জানিব লগা। এইকেইটা আপোনালোকে আপোনাৰ ঘৰত পালন কৰক, অতি কম দিনত দেখিব আপোনাৰ ঘৰখন পৰিৱৰ্তন হ'বলৈ ধৰিছে। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুবুৰীয়াৰ কাৰণে শ্বেয়াৰ কৰক। যিমানেই মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।